আজি মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ 19তম আমকটাৰ পুৰী জগন্নাথ মহাপ্ৰভু ৰথযাত্ৰা মহোৎসৱস্থলীত আজি ৰথযাত্ৰা আয়োজন হৈছে। উক্ত ৰথযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছো জগন্নাথ মহাপ্ৰভু ৰথযাত্ৰাৰ যি পবিত্ৰ কাৰ্যসূচী আৰু উক্ত পবিত্ৰ কাৰ্যসূচীত উখল মাখল পৰিৱেশত ভকত বৈষ্ণৱসকল বিভিন্ন প্ৰান্তৰ পৰা অহা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক দেখাবলৈ সুখী হৈছো যে পবিত্ৰ কাৰ্যসূচীভাগ প্ৰকৃত সময়ত আৰু প্ৰকৃত স্থানত আয়োজন কৰিছে, উখল মাখল পৰিৱেশত আয়োজন কৰিছে। আমি আপোনালোকক পুনৰ কৈছো যে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও যি জগন্নাথ পুৰী ক্ষেত্ৰত শ্ৰী শ্ৰী মহাপ্ৰভু ৰথযাত্ৰা আয়োজন হৈছে আৰু উক্ত আয়োজনস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বিভিন্ন ভকত বৈষ্ণৱ আহিছে। আমি আপোনালোকক দেখাবৰ কাৰণে অনুৰোধ কৰিছো। মই মোৰ প্ৰতিটো অনুৰোধ কৰিছো যে দেখাবৰ কাৰণে অনুৰোধ কৰিছো। এনে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা অহা দেখিবলৈ পাইছো। একে লোকে লাৱণ্য হৈ পৰিছে। পাহাৰৰ টিলাত যি আছে, পাহাৰৰ টিলাত যি জগন্নাথ মহাপ্ৰভু ৰথযাত্ৰা আয়োজন হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমাৰ ওচৰত বিভিন্নজনৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে? আমি গজল ঢল মাৰিব আহিছো। মন্তব্য ল'ব চেষ্টা কৰিছো। মৰিগাঁও জিলাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ভকত বৈষ্ণৱে একে লোকে লাৱণ্য হৈ পৰিছে। এক পদুম ফুলৰ দৰে ফুলিবলৈ চেষ্টা কৰিছে। আইতা এগৰাকী আহিছে, ক'ৰ পৰা আহিছে জানিবৰ কাৰণে চেষ্টা কৰিম। আইতা, আজি মহাপ্ৰভু জগন্নাথ ৰথযাত্ৰাৰ উপস্থিত হলে কি ক'ব এতিয়া? বহুত ভাল লাগিছে। আমি গ্ৰহণ কৰিলো, অলপমান থাকি যামগে আৰু। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। অহা সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। ভকত বৈষ্ণৱ অহা দেখিবলৈ পোৱা গৈছে। আমাৰ ওচৰত সমিতি বিষয়ববীয়া আছে। সমিতি বিষয়ৰ মন্তব্য ল'ব চেষ্টা কৰিম। এই ক্ষেত্ৰত কি কয়? আমাৰ ওচৰত সমিতি বিষয়ববীয়া আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। পবিত্ৰ কাৰ্যসূচী কি ক'ব? 2005 চনৰ পৰা মৰিগাঁও ঐতিহাসিক আমকটা পাহাৰত অৱস্থিত জয় জগন্নাথ মন্দিৰত ৰথযাত্ৰা মহোৎসৱ ভাগ আমি উদযাপন কৰি আহিছো। আজি 19তম বৰ্ষত এই ৰথযাত্ৰা মহোৎসৱ ভাগ ইতিমধ্যে আৰম্ভ হৈ চলি আছে। গতিকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক জয় জগন্নাথ মন্দিৰ পৰিচালনা সমিতি আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সেৱা ধৰি বিনম্ৰভাৱে অনুৰোধ জনাইছো। ধনুচাত স্থাপিত হৈ থকা জগন্নাথ মহাপ্ৰভুক আপোনালোকে দৰ্শন কৰিব পাৰিব আৰু আমি উদযাপন সমিতি আৰু মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজক আমি অভিনন্দন জনাইছো, সেৱা জনাইছো। আপোনালোকৰ আশীষ পালে এই ঐতিহাসিক পাহাৰত অৱস্থিত হৈ থকা জগন্নাথ মন্দিৰে আজি যি পৰ্যায়ত আছে আৰু হয়তো আগলৈ ইয়াতকৈ আৰু সুন্দৰ পৰিৱেশত আমি ৰথযাত্ৰা মহোৎসৱ ভাগ অনুষ্ঠিত কৰিব পাৰিম। গতিকে আজি এই আমাৰ অনুষ্ঠান ভাগক সাংবাদিক বন্ধুসকলে আহি সম্প্ৰচাৰ কৰাৰ সুবিধা কৰাৰ কাৰণে আমাৰ জয় জগন্নাথ মন্দিৰ পৰিচালনা সমিতি হৈ আৰু উদযাপন সমিতি হৈ আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মন্তব্য প্ৰকাশ কৰিছে, নিজৰ মন্তব্য প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল অহা পৰিলক্ষিত হৈছে। ভকত বৈষ্ণৱ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এটা কথা ক'ব লাগিব যে লোকে লাৱণ্য হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, সকলো বয়সৰ বৈষ্ণৱ আহিছে, ভকত আহিছে, কণ শিশু মইনা সকলকে আদি কৰি বুঢ়া বৃদ্ধ সকলো আহিছে। আমি এনেধৰণে পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা অহা যি ভকত বৈষ্ণৱ আতিথ্য পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। আমি পিছৰ পৰিৱেশ দেখাম। এনিভাৰ 24 দৰ্শকক অনুৰোধ কৰিছো যে আমি মহাপ্ৰভু যি জগন্নাথ মহাপ্ৰভু যি ৰথযাত্ৰা পবিত্ৰ কাৰ্যসূচী বিভিন্ন প্ৰান্তৰ পৰা অহা যি সমাগমৰ মন্তব্য ল'ব চেষ্টা কৰিম আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা সমান্তৰালকৈ আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনিভাৰ 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক
86386-61821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী টাইৰৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।